নগাঁৱত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আচুৰ উত্তাল প্ৰতিবাদ। চৰকাৰৰ অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে প্ৰতিবাদ। বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে থকা গোচৰত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। কাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে নগাঁৱৰ ৰাজপথ। বিদেশী জাতি ধৰ্ম চাই পেলাই বিদেশী হলে নহব। আমি স্পষ্টকৈ এটা কথা চৰকাৰক ক'ব বিচাৰো, হিমন্ত বিশ্ব শৰ্মাই দুইফালে যিটো ৰাজনীতি কৰিছে সেই ৰাজনীতি আমি কেতিয়াও মানি নলওঁ। আমি কোনো পধ্যে হিন্দু বাংলাদেশী আন যিসকল বিষয়ৰ ওপৰত তেওঁলোকে প্ৰত্যাহাৰ কৰিব বিচাৰিছে সেই আইনী প্ৰত্যাহাৰ কোনো পধ্যে আমি কেতিয়াও মানি নলওঁ। এই কথা স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছে, অসমৰ বাকী ৰাজ্যত যদি কা প্ৰযোজ্য নহয় তেতিয়াহ'লে অসমত কিয়? অসমৰ কেইবাখনো জিলাত যদি কা প্ৰযোজ্যটো বেয়া তেতিয়াহ'লে বাকী কেইখন জিলাত কেনেকৈ ভাল? অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি এইটোৱে বুনিয়াদী প্ৰশ্ন কৰিব বিচাৰো, অসমত কেতিয়াও কা বলবৎ হ'ব নোৱাৰিব। আৰু যেনেকৈ ধৰ্মৰ নামত কেতিয়াও বিদেশী চিনাক্ত কৰিলে নহ'ব। কা আমি মনা নাছিলো, কা আমি কেতিয়াও নেমানো। অসম চৰকাৰ হাই হাই বাংলাদেশী হাই হাই আৰু এতিয়া দেখা পোৱা গৈছে যে হিন্দু বাংলাদেশীসকলৰ যি গোচৰ আছে সেই গোচৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে অসম চৰকাৰে পদক্ষেপ লৈছে। এই সন্দৰ্ভত আপোনালোকে যে এটা প্ৰটেষ্ট কৰিছে, কি ক'ব? প্ৰথম কথা হ'ল, অসম চৰকাৰে শেহতীয়াকৈ হিন্দু নাগৰিকসকলৰ যি বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছিল সেই গোচৰ প্ৰত্যাহাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এটা কথা স্পষ্ট, অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে 1971 চনৰ পিছত অহা সকলো হিন্দু বা মুছলমান নাগৰিক যিসকল বিদেশী তেওঁলোকৰ বহিষ্কাৰ হ'বই লাগিব। আৰু এই প্ৰতিবাদৰ পৰা আমি অসম চৰকাৰক ইয়াৰ দাবী জনাইছোঁ।